हाय फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে আৰু আজি যেহেতু বিশ্বকৰ্মা পূজা তো পূজা বুলি জানি আৰু মই যাব ওলাইছো পাৰ্লাৰলে ৰাতিপুৱা চাহ খাই উঠি দুজনে গা পা ধুই ললো জানিকো গা ধুৱাই দিছো এতিয়া যাম আপোনালোকক লগত লৈ যাম তো ভিডিওটো হেকলৈকে চাই থাকিব এতিয়া ৰেডি হৈল লগ পাই আছো আৰু এয়া ৰেডি হৈ গলো এফালে জানিকো ৰেডি কৰাই দিলো তো এতিয়া বলক গৈ থাকো আৰু এয়া জানি আৰু মই ৰুমৰ পৰা ওলাই আহিলো এতিয়া খোজকাৰিয়ে গৈ আছো দুজনে আৰু फ्रेंड्स বাহিৰত বতৰটো চাওকচোন ৰাতিপুৱা বৰষুণ দি আছিল আৰু এতিয়া ডাৱৰীয়া কৰি খুব ধুনীয়া ঠাণ্ডা বতৰ কৰিছে ভাল লাগিছে আৰু এনেকুৱা বতৰত খোজকাঢ়ি গৈও ভাল লাগে আৰু ৰাস্তাৰে গৈ থাকতে দেখিলো সকলোৱে নিজৰ মৰমৰ গাড়ীখন ধুই পখালি নিজৰ পছন্দ মতে মালাডাল আৰি লৈছে फ्रेंड्स এই পূজা ভাগৰ বিষয়ে যদিও মই বেছিকৈ নাজানো কিন্তু এটা কথা ভাবিয়ে মোৰ ভাল লাগে যে নিজৰ সদায় ব্যৱহাৰ কৰা বস্তুখিনিৰ বাবে যে এটা বিশেষ দিন ভগৱানে ৰাখিছে বা বিশেষভাৱে নিজৰ দৈনন্দিন ব্যৱহাৰ কৰা হা সামগ্ৰীখিনিৰ ইমান ধুনীয়াকৈ সন্মানেৰে এই পূজা ভাগ কৰা হয় দেখিয়ে ভাল লাগে আৰু কথা পাতি আহি থাকতে আজি দোকানবিলাক মই দেখাই দিছো চাওকচোন চাৰিওফালে একদম মালাৰে দোকান আজি আৰু জানি আজি প্ৰথমবাৰৰ বাবে এনেকৈ গাড়ীত মালা আৰি দিয়া দেখা পালে বা গাড়ীবিলাক ৰাস্তাৰ কাষত ধুই থকা দেখা পাইছে এনেই গাড়ী ভাল পায় তাতে আৰু এইবিলাক দেখা পালে জানিক মই আনিবই নোৱাৰো ৰৈ চাই থাকিব বিচাৰে আৰু ফাইনেলি আমি আহি পালো জানি আৰু মই এয়া পাৰ্লাৰ তো বলক ভিতৰত যাও আৰু এয়া ভিতৰত সোমাই আহিলো চাওকচোন আজি পূজা বুলি ইমান ধুনীয়াকৈ গোটেই পাৰ্লাৰখন ধুনীয়া একদম চিকা কৰি পেলাইছে সাফা কৰি এইফালে ভন্টিজনী আৰু কাম কৰিয়ে আছে পূজাৰ কাম আৰু যেহেতু পাৰ্লাৰখনত সকলো বস্তুৰে পূজা কৰা হ'ব সকলো মেচিনৰে সকলো বস্তুৰে মানে যিমান যি ব্যৱহাৰ কৰে দৈনন্দিন সকলো বস্তু এনেকৈ পূজাৰ বাবে ৰেডি কৰি লোৱা হৈছে এইফালে মেচিন হেয়াৰ ড্ৰায়াৰ নেইল এক্সটেনশন হাইড্ৰা ফেচিয়েলৰ মেচিন সকলো বিলাক এনেকৈ পূজাৰ বাবে ৰেডি কৰি লোৱা হৈছে চাওকচোন পাৰ্লাৰ এখনত কিমান কি বস্তু লাগে আৰু फ्रेंड যদিও আমি ধৰ্ম বিশেষে কামবিলাক বেলেগকে কৰো কিন্তু এই পূজা ভাগ যেতিয়াৰ পৰা মই একেবাৰে ওচৰৰ পৰা দেখিছো বা পাইছো মেমহতক দেখা পাইছো এই পূজা ভাগৰ পৰা মই এটা কথাই ভালকে শিকিছো যে নিজৰ যিখিনি কৰ্ম সংস্থাপনৰ সা সজুলি বা নিজে দৈনন্দিন ব্যৱহাৰ কৰা সা সামগ্ৰী সেই বস্তুখিনিক আমি কিমান বেছি মৰম আদৰ যতনেৰে ৰাখিব লাগে কিমান বেছি সন্মানেৰে এই পূজা ভাগ কৰা হয় তেতিয়াৰ পৰা এটা কথাই বুজি পাইছো যে নিজৰ দৈনন্দিন ব্যৱহাৰ কৰা বস্তুখিনিক আমি বহুত বেছি মৰম আদৰ যতন কৰিব লাগে তেতিয়াহে আমি নিজৰ ভাল লগা কামটোৰ লগত কানেক্ট হৈ থাকিব পাৰিম পজিটিভ ভাৱে যদিহে বস্তুৰ প্ৰতি মৰমে নাথাকে আদৰে নাথাকে যত্নই নাথাকে তেতিয়া আমি কামত কেনেকৈ সফলতা পাম আৰু এইফালে পূজাৰ বাবে সকলোবিলাক বস্তু মেমে ধুনীয়াকৈ ৰেডি কৰি দিলে এইফালে ধুনীয়াকৈ ফুলৰ মালা লগাই দিলে লগতে প্ৰসাদৰ সকলো বস্তুৱে ৰেডি হৈ গ'ল এতিয়া নাৰিকল ফালি পূজা ভাগৰ আৰম্ভণি কৰিব এইফালে চাওকচোন একেবাৰতে মেমে ধুনীয়াকৈ নাৰিকলটো ফালি দিলে আৰু চাওক ইমান ধুনীয়া নাৰিকলটো আৰু সকলোবিলাক নীতি নিয়মৰ মাজেৰে পূজা ভাগ ধুনীয়াকৈ হৈ গ'ল আৰু এইফালে ঢোল খোল তাল এইবিলাক বজাই আচলতে শুভ ধ্বনিক বুজোৱা হয় আৰু এইফালে মেমে সকলোবিলাক বস্তুতে ধূপৰ সম্ভাষণ জনাইছে সঁচাকে খুব ভাল লগা পৰিৱেশ এটা যেতিয়ালৈকে আমি নিজৰ চকুৰে বা নিজৰ ওচৰৰ পৰা বস্তুবিলাক দেখা নাপাওঁ তেতিয়ালৈকে আমি বস্তুবিলাকৰ আচল অনুভূতিবিলাক উপলব্ধি কৰিব নোৱাৰো সকলোবিলাক খুব ধুনীয়াকৈ সুকলমে হৈ গ'ল এতিয়া প্ৰসাদৰ শৰাই ভাঙিলে আৰু এইফালে প্ৰসাদবিলাক ধুনীয়াকৈ মেমে ভাগ কৰি দি আছে এতিয়া আমি সকলোৱে মিলি প্ৰসাদ খাম আৰু শেষত মনৰ পৰা এটাই উইশ কৰিছো যে সকলোবিলাক ভাল হওক মেমৰ যিমানবিলাক সপোন আছে সকলোবিলাক পূৰণ হওক আচলতে যিকোনো কামতে নিজৰ কৰ্ম সংস্থাপনটো সফল হবে যেতিয়া আমি ৰাইজৰ আগত মুকলি কৰি দিও তাৰ মাজত কিমান বেছি ষ্ট্ৰাগল থাকে কষ্ট থাকে কৰাজনেহে বুজি পায় আৰু এতিয়া আমি এয়া প্ৰসাদ খাবলৈ লৈছো প্ৰসাদ খাই উঠি এতিয়া আকৌ ৰুমলৈ যাবলৈ ওলালো ভিডিওটো শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ লগ পাম অন্য এটা ভিডিওত আজিলৈ এৰিছো বাই